নগাঁৱত ডেলিভাৰী বয় হিচাপে কৰ্মৰত এজন ছাত্ৰৰ জীৱন সংগ্ৰাম জীৱনক প্ৰত্যাহ্বান হিচাপে লৈ নিজ কষ্টৰে পঢ়াৰ লগতে অংশকালীন কৰ্ম কৰি আগুৱাই গৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰদীপ চনা নামৰ এজন ছাত্ৰই। উল্লেখ্য যে প্ৰদীপ চনা বৰ্তমান নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুতে ITIত প্ৰথম বৰ্ষত অধ্যয়নৰত হৈ আছে। কিন্তু দুখৰ বিষয় যে ঘৰৰ আৰ্থিক টনকিয়ালৰ বাবে নগাঁৱৰ ডিমৰুগুৰিত ভাড়া ঘৰত থাকি নিজৰ পঢ়াৰ খৰচৰ লগতে ঘৰ ভাড়া মাচুল দিবৰ কাৰণে অংশকালীন কৰ্ম হিচাপে চাইকেলেৰে ফ্লিপকাৰ্টত ডেলিভাৰী বয় হিচাপে কৰ্মৰত হৈ আছে ছাত্ৰগৰাকী। উল্লেখ্য যে ছাত্ৰজনৰ এই জীৱন সংগ্ৰামে আন যুৱক যুৱতীসকলকো আদৰ্শৰ পথ দেখুৱাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰদীপ চনা। ক'ত ঘৰ? মোৰ ঘৰ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং। তুমি ইয়াত ক'ত থাকা? ইয়াত মই ডিমৰুগুৰি ৰুম ভাড়া থাকোঁ। ৰুম ভাড়া থাকা? হয়। কি কৰা তুমি? মই এজন ষ্টুডেণ্ট হয়, পঢ়ি আছোঁ ITI ফিটাৰ ট্ৰেড এবাৰ। হয়। কোন ইয়াৰ? ফাৰ্ষ্ট ইয়েৰ। ফাৰ্ষ্ট ইয়েৰ। হয়। এনেই এতিয়া বৰ্তমান তাৰ বাহিৰে পঢ়া শুনাৰ বাহিৰে তুমি কি কৰি আছা? একচুৱেলি মানে মোৰ ৰুম ভাড়া ৰেণ্ট দিবলৈ মই পাৰ্ট টাইম হিচাপে মানে এই ফ্লিপকাৰ্টত জবটো কৰোঁ ডেলিভাৰী বয় হিচাপে। চ' গতিকে মোৰ এইটোৱে ডেলিভাৰীটোৱে মোৰ মানে এটা মানে কাম হিচাপে লৈ লৈছোঁ মানে। কেতিয়াৰ পৰা কৰি আছা? আপোনাৰ 1 মাহ মান হৈ গ'ল কৰা এইটো কাম। কিহত কৰা ডেলিভাৰী? ডেলিভাৰী মই চাইকেলে দিয়ে দিওঁ, কাৰণ যিহেতু মোৰ বাইক এনেকুৱা নাই স্কুটি, চ' চাইকেলে দিয়ে মই ডেলিভাৰী দি আছোঁ। ক'ত ক'ত দি আছা? আপোনাৰ মোৰ এৰিয়া পৰিছে আমলাপতি পৰিছে, আপোনাৰ তাৰপিছত আমলাপতিখিনিতে পৰিছে এৰিয়াখিনি। আমলাপতিৰ বাহিৰে আৰু ক'ৰবাত যোৱা? নাই নাযাওঁ। কি লৈ যোৱা তুমি আমলাপতি? আমলাপতি আপোনাৰ মানুহে যি অৰ্ডাৰ দিয়ে পাৰ্চেল অনলাইনত সেইবোৰকে। কিহেৰে যোৱা তুমি? চাইকেলে দিয়ে মই ডেলিভাৰী দিওঁ আৰু চাইকেল দিয়ে সেইটোৱে অহা যোৱা কৰোঁ, তেনেকে ডেলিভাৰী দিওঁ আৰু। তোমাৰ বাইক তেনেকুৱা নথকাত তোমাৰ অসুবিধা নহয় নেকি? অসুবিধা হোৱাটো হয়, হ'লেও মানে ঘৰৰ আৰ্থিক অৱস্থা মানে খুব বেয়া মানে, চ' গতিকে মানে চাইকেলখনেদি দিওঁ আৰু। কি ক'বা, ইয়াত আহি যিহেতু এতিয়া ডেলিভাৰী কাম কৰিবলগীয়া হৈছে, হয়, গতিকে যি অনাগত প্ৰজন্ম তেওঁলোকৰ কাৰণে কি ক'বা? তেওঁলোকক ক'বলগীয়া মই একো নাই, কাৰণ চব মানুহৰ কিছুমান মানুহৰ আৰ্থিক ব্যৱস্থা বেলেগো হ'ব পাৰে বা কিছুমানৰ খুব বেয়াও হ'ব পাৰে, মোতকে আৰু তলতো আছে মানে আৰ্থিক অৱস্থা বেয়া থকা আৰু আছে মানে। মই এইটোৱে কওঁ যে মানে যোনখিনি আৰ্থিক অৱস্থা বেয়া মানে তেখেতে মন মাৰি থাকিব নালাগে, ওলাই আহিব লাগে, তেখেতসকলে লাজ কৰিব নালাগে, চব কামতে মানে আগবাঢ়ি আহিলে ভাল আৰু। এইটো কাম নকৰোঁ, আমুকটো নকৰোঁ, এনেকে লাজ কৰি থাকিব নালাগে। ইমানখিনিয়ে।